নমস্কাৰ ষ্টুডেণ্ট, ভালে আছা সকলো? আমি কিনাৰ ৰিভিজন 1-ৰ ক্লাছ ষ্টাৰ্ট কৰিছিলোঁ প্ৰথম। আজি 2 নম্বৰ ক্লাছ। 2 নম্বৰ ক্লাছৰ কুৱেশ্যন নাম্বাৰ 1 নম্বৰ ক্লাছৰ কুৱেশ্যন নাম্বাৰ 1-ৰ পৰা কুৱেশ্যন নাম্বাৰ 4লৈকে কৰিলোঁ। আজি কুৱেশ্যন নাম্বাৰ 5-ৰ পৰা ষ্টাৰ্ট কৰিম। প্ৰথম কুৱেশ্যন তোমালোকৰ 5 নম্বৰ কুৱেশ্যনটো লিখা আছে চোৱা বৰ্ডত। তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। তলৰ প্ৰতিটো সংখ্যাৰ বাবে কি কৰিব লাগিব? আমি কি কৰিব লাগিব? আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব, সেইটো নিৰ্ণয় কৰিব লাগে। 1 নম্বৰ কুৱেশ্যনটো লিখা আছে চোৱা। ফাৰ্ষ্ট কুৱেশ্যন 1525 1525 একদম সহজ, টান নহয়। আমি কি কৰিব লাগিব চোৱা? 1525 চোৱা, মই তোমাৰ সিদিনাখন এটা পইণ্ট কৈছিলোঁ যে যদি যিকোনো সংখ্যাৰ শেষত 5 থাকে তে জানিবা সেইটো সংখ্যা কিহেৰে পূৰণ যাব বা হৰণ যাব, সেইটো সদায় কিহেৰে যাব? 5ৰে যাব। চোৱা 5 × 5 5 × 2 10 5 × 3 = 15। চোৱা 5 × 5 = 25 বনাব নোৱাৰোঁ, কাৰণ ডাইৰেক্ট দুটা ডিজিটলৈ আমি যাব নোৱাৰোঁ, এটা সংখ্যাত কৰিব লাগিব। 5 × 3 = 15 নহয়, 25লৈ যোৱালৈ আমি কি কৰিম? ইয়াত এটা শূন্য বহুৱাম। তাৰপিছত 5 × 5 কিমান হ'ব? 25 হ'ল। 5 কৰিলে কিমান? 5 × 6 = 30 5 × 5। আৰু 61ক আমাৰ আৰু কোনো হৰণ নাযায়। চোৱা কৈছে কি আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ হ'ব। বৰ্গ মানে কি? 2। চোৱা য'ত যোৰা যোৰা হৈ থাকিব সি বৰ্গ হ'ব, যোৰা যোৰা যদি নাথাকে তেতিয়াহ'লে কি সি পূৰ্ণবৰ্গ হ'ব নোৱাৰে। মোক কৈছে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব। ইয়াত যোৰা হৈছে, চোৱা ইয়াত কি আছে? 5 × 5 এইটো যোৰা হৈ আছেনে? নাই কোনটো? 61। 61ৰ লগত আৰু এটা 61 যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব? ই এটা পূৰ্ণবৰ্গ হ'ব। এতিয়া তোমালোকে চোৱা এতেকে আনচাৰটো কিমান হ'ব? পূৰণ কৰিবলগীয়া সংখ্যাটো হ'ল 61। যিটো ৰৈ যায় বাকী সেইটোৱে ইয়াৰ আনচাৰ হয়। এতিয়া চোৱা এইটো কুৱেশ্যন নম্বৰ 1 বুজি পাইছা নহয়? এতিয়া কুৱেশ্যন নম্বৰ 2টো চোৱা কি আছে? 1008। 1008 চোৱা লাষ্টত 8 আছে। যোগাত্মক সংখ্যা। যোগাত্মক সংখ্যা কিহেৰে যাব? সদায় যোগাত্মক সংখ্যাৰে যাব। চবকে সৰু যোগাত্মক সংখ্যাটো কি? 2। 2 × 5 = 10 0 আছে 0 বহি গ'ল। 2 × 4 = 8। আকৌ চোৱা যোগাত্মক সংখ্যা 4 আছে। 2 × 2 কিমান হ'ব? 4। 5 আছে 10 হ'ল। 2 × 5 = 10 2 × 2 = 4। আকৌ 2 আছে চোৱা 2 × 2 2 × 2 = 4। 5 আছে 12 হ'ল। 2 × 6 = 12 হ'ল। 6 আছে যোগাত্মক সংখ্যা হ'ল। ইয়াত 2 × 6 = 12 2 × 3 = 6। ইয়াত যোগাত্মক সংখ্যা আছে জানো লাষ্টত? নাই। আছে কি? অযুগ্ম সংখ্যা 3। কি হ'ব? 3ৰে যাব। 3 × 2 = 6 3 × 1 = 3। 21 তোমালোকে চবেই জানা কি হয়? 3 × 7 = 21। মই অলপ আগতে তোমালোকক কৈছিলোঁ কি যে যদি পূৰ্ণবৰ্গ সংখ্যা হ'বলগীয়া হয় তেন্তে সদায় কি হ'ব লাগিব? যোৰা যোৰা থাকিব লাগিব, মানে যুগ্ম হৈ থাকিব লাগিব। ইয়াত চোৱা A2টো যুগ্ম, A2টো যুগ্ম, A3 কেইটা যুগ্ম, ৰৈ গ'ল কি? 7। যিটো ৰৈ যায় সেইটোৱে ইয়াৰ আনচাৰ। এতেকে লিখিবা কি? এতেকে পূৰণ কৰিব লগা সৰু সংখ্যাটো হ'ল 7। হ'ল। দুটা কুৱেশ্যন ধুনীয়াকৈ পাতি ল'বা। কুৱেশ্যন নম্বৰ 3 আছিলে কিমান? 2028। 2028 চোৱা যুগ্ম সংখ্যা কিহে যাব? 2 × 2 0 2 × 2 2 × 4 = 8। 4 আছে ন যুগ্ম সংখ্যা। 2 × 5 = 10। মই ডাইৰেক্ট 14 কৰিব নোৱাৰোঁ, কাৰণ দুটা সংখ্যা আছে নাই, সেইকাৰণে তাৰ আগত কি বহিব লাগিব? এটা শূন্য বহিব লাগিব। তো কি হ'ব? 2 × 7 = 14।
হ'ল তাৰপিছত চোৱা এইটো অযুগ্ম সংখ্যা আহি গ'ল হয়নে নহয় অযুগ্ম সংখ্যা আহিলে কিমান হ'ব যদি অযুগ্ম সংখ্যা 7 কৰি যদি মই কৰোঁ চ' এইটো কিমান 507 চ' যদি মই ইয়াক কিহে কৰোঁ যদি চোৱা অযুগ্ম সংখ্যা 7 তিনিয়ে যদি কৰোঁ 3 গুণ 3 3 গুণ 3 4 5 কিমান হ'ব 2 20 3 6 গুণ 18 19 20 কিমান থাকিব 27 3 9 গুণ কিমান হ'ব 27 চ' ইয়াত হ'ব কি ইয়াত হ'ব যদি মই 169 যদি মই কৰোঁ 13 গুণ 13 16 আছে কিমান থাকিব 3 39 13 3 গুণ কিমান হ'ব 39 চ' তোমালোকে চোৱা ইয়াত 2 মিলি গ'ল 13 মিলি গ'ল যোৰা আছে নাই কি 3 চ' ইয়াৰ এতেকে পূৰণ কৰিবলগীয়া সংখ্যাটো কিমান হ'ব পূৰণ কৰিব লগা সংখ্যাটো হ'ল কিমান 3 কুৱেশ্যন নম্বৰ 4 আছিলে কিমান 1620 চোৱা শূন্য আছে চ' 2 এইটো পাছেৰে যাব চ' 2 আগুণ কিমান হ'ব 16 2 গুণ কিমান হ'ব 2 শূন্য বহি গ'ল হয় নহয় শূন্য আছে চ' 2 কৰি যদি কিমান 2 4 গুণ 8 চ' মই ডাইৰেক্ট 10 কৰিব নোৱাৰোঁ মই 10 কৰিব কিয় কাৰণে কাৰণ 2 আহি গ'ল না চ' সেইকাৰণে মই তাৰ আগত কি পাব লাগে তাৰ 0 পাব লাগিব তেতিয়া আমি কি কৰিব পাৰোঁ 2 5 গুণ কিমান হ'ব 10 হ'ল চোৱা 5 আছে লাষ্টত কিমান হ'ব 5 গুণ 5 5 8 গুণ কিমান হ'ব 40 হ'ল চ' 5 গুণ কিমান হ'ব 5 যেহেতু 1টো কি হয় অযুগ্ম সংখ্যা চ' অযুগ্ম সংখ্যা হ'লে কিহে যাব অযুগ্ম সংখ্যাৰে যাব 3 6 থাকিলে কিমান 2 21 হ'ল 3 7 গুণ 21 চ' 3 হ'ব 3 9 গুণ 27 3 3 গুণ কিমান হ'ব 9 চ' এইটো চোৱা মিলা নাই কোনটো যুগ্ম মিলা নাই কোনটো 5 গতিকে হৰণ কৰিবলগীয়া সংখ্যাটো হ'ল 5 হ'ল এতিয়া আমি নেক্সট কুৱেশ্যন আমাৰ কি আছিলে চবতকৈ কিমান হ'ব 144 চ' 6 5 হৈ গ'লে কিমান আহিব 2 চ' এইফালে কিমান আহিব 41 নামি আহিলে হ'ল চ' এতিয়া চোৱা 12 দুগুণ কৰিলে মই কিমান পাম 24 চ' আমি জানো কি 1 এগুণ কিমান হয় 1 চ' 1 × 1 চ' 1 4 কৰিলে কিমান হ'ব 4 1 2 কৰিলে কিমান হ'ব 2 চ' কিমান হ'ব 241 মিলি গ'ল হয় চ' আমি পালোঁ কিমান এতেকে কিমান হ'ব 12 1 চ' মোক চোৱা ইয়াত দশমিকৰ আগত কেইটাৰ আগত দশমিক আছে 2টা চ' যেতিয়া বাহিৰ হৈ যাব কেইটাৰ আগত আহিব এটাৰ আগত চ' এটা চ' কেতিয়াবা মনত ৰাখিবা যদি 6টা থাকে তেতিয়াহ'লে কেইটাৰ আগত আহিব দশমিক 3টাৰ আগত যদি 8টা থাকে কেইটাৰ আগত আহিব 4টা যদি 2টা থাকে সদায় কেইটাৰ আগত এটা হ'ল চ' আল্টিমেটলি তোমালোকে অলপ ন'টিচ কৰা চ' 2 4 6 8 এনেকৈ গৈ আছে দেখিছা চ' নেক্সট আমি এতিয়া কুৱেশ্যন নম্বৰ 3 কমপ্লিট হ'ল এতিয়া কুৱেশ্যন নম্বৰ 4টো আছে চ' তোমালোকে কোনোবা স্ক্ৰীনশ্বটটো লৈ লোৱা অকণমান মই অকণমান আঁতৰি দিছোঁ স্ক্ৰীনশ্বট লৈ লোৱা হ'ল এতিয়া চোৱা কুৱেশ্যন নম্বৰ 4 চোৱা কুৱেশ্যন নম্বৰ 4 আছে কিমান 10201 কুৱেশ্যন নম্বৰ 4 10201 চ' দশমিক আছে বোলা চ' ইয়াত চোৱা চ' মই আগতে কৈছোঁ দশমিকৰ ইম্পৰ্টেণ্ট দশমিক সদায় অংকৰ লাষ্টৰ আনচাৰ উলিয়ালে হ'ল চ' 10201 চেম আহিব দুটা এইটো চোৱা 102 কাৰণ দশমিক ইয়াত আছে চ' কিমান 10 দুগুণ কিমান হ'ব 10 দুগুণ কিমান হৈ যাব 100 হ'ল চ' নামি আহিলে কিমান চ' 0 পৰা 0 গ'লে 0টোতো ভেলু নাই তুমি গম পোৱাই চ' যিকোনো সংখ্যাৰ আগত 0 যদি পাতো তাৰ কোনো কি ভেলু নাই কিন্তু সেইটো সংখ্যা যদি 0টোৰ পাছত গুচি যায় তেতিয়াহ'লে তাৰ ইম্পৰ্টেণ্টটো আহি যায় চ' 20 কিমান আহিলে 1 চ' এতিয়া চোৱা যদি মই 10ক দুগুণ কৰিলোঁ কিমান হৈ গ'ল 20 হ'ল 20 হৈ গ'ল চোৱা 10ক দুগুণ কৰিলে কিমান পালোঁ 20 চ' 1 এগুণ কিমান হ'ব 1 আৰু শূন্যটো শূন্য বহি গ'ল আৰু 2 এগুণ কিমান হৈ যাব 2 চ' আনচাৰ পালোঁ কিমান 102 চ' চোৱা ইয়াত দশমিক কেইটা আগত আছিলে 2টা আহিব কেইটা আগত এটা চ' আনচাৰ আমি কিমান পালোঁ 10.2 চ' কুৱেশ্যন নম্বৰ 7 ইজ কমপ্লিট